হাটশিংমাৰীৰ ফেকামাৰীৰ পৰা দুই ভাৰতীয় সহ আটক ৮ বাংলাদেশী। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ আৰক্ষীৰ সহযোগত খাৰুৱাবান্ধা আৰক্ষীয়ে দুই ভাৰতীয় সহ আটক কৰে ৮ বাংলাদেশী। আৰক্ষীয়ে আটক কৰা বাংলাদেশী ৮ গৰাকীয়ে ক্ৰমে তাৰেক আলী, মহম্মদ ৰুবেল, মহম্মদ ৰিয়াজ, আব্দুল হামিদ, মহম্মদ নাদিম ইছলাম, দুলাল হক, মহম্মদ মোৰছেলিম আৰু মহম্মদ শফিকুল ইছলাম। আনহাতে বাংলাদেশী কেইগৰাকীক সহযোগ কৰা দুই ভাৰতীয় মানকাছাৰ থানা এলেকাৰ নান্দিয়া গাঁৱৰ নুৰুল ইছলাম আৰু খাইৰুল ইছলাম। উল্লেখ্য যে আজি পুৱতি নিশা বাংলাদেশী কেইগৰাকীয়ে AS01 FU 1779 নম্বৰৰ এটা বলৰত আহি থকা সময়ত আৰক্ষীয়ে ফেকামাৰী গাঁৱৰ পৰা আটক কৰে। সম্প্ৰতি আৰক্ষীয়ে বাংলাদেশী কেইগৰাকীক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। কোন পার্টিতে ঢুকছিলে ভারতে তোমরা? এদিকটার তো নাম নাই, কিন্তু ওদিকটার নাম জানি আমি। জামালপুর। জামালপুর ছিল না? বাকিগুলা কতজন আসছিল? আমি একা আসছিলাম। কতদিন থাকছো ভারতে? কতদিন থাকছো? হাটশিংমাৰীৰ ফেকামাৰীৰ পৰা দুই ভাৰতীয় সহ আটক ৮ বাংলাদেশী। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ আৰক্ষীৰ সহযোগত খাৰুৱাবান্ধা আৰক্ষীয়ে দুই ভাৰতীয় সহ আটক কৰে ৮ বাংলাদেশী। আৰক্ষীয়ে আটক কৰা বাংলাদেশী ৮ গৰাকীয়ে ক্ৰমে তাৰেক আলী, মহম্মদ ৰুবেল, মহম্মদ ৰিয়াজ, আব্দুল হামিদ, মহম্মদ নাদিম ইছলাম, দুলাল হক, মহম্মদ মোৰছেলিম আৰু মহম্মদ শফিকুল ইছলাম। আনহাতে বাংলাদেশী কেইগৰাকীক সহযোগ কৰা দুই ভাৰতীয় মানকাছাৰ থানা এলেকাৰ নান্দিয়া গাঁৱৰ নুৰুল ইছলাম আৰু খাইৰুল ইছলাম। উল্লেখ্য যে আজি পুৱতি নিশা বাংলাদেশী কেইগৰাকীয়ে AS01 FU 1779 নম্বৰৰ এটা বলৰত আহি থকা সময়ত আৰক্ষীয়ে ফেকামাৰী গাঁৱৰ পৰা আটক কৰে। সম্প্ৰতি আৰক্ষীয়ে বাংলাদেশী কেইগৰাকীক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। কোন জায়গায় গেছিলাম? আমি চেন্নাই গেছিলাম চিকিৎসা করতে। কয়জন আছে? ৮ জন। কোন পার্টিতে ঢুকছিলে ভারতে তোমরা? এদিকটার তো নাম নাই, কিন্তু ওদিকটার নাম জানি আমি। জামালপুর। জামালপুর ছিল না? বাকিগুলা কতজন আসছিল? আমি একা আসছিলাম। কতদিন থাকছো ভারতে? কতদিন থাকছো?